হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন। চৌদেশে দেখা পোৱা গৈছে উলাহ মালাহৰ পৰিৱেশ। দেখা পোৱা গৈছে সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ নিউ গুৱাহাটী বিহু সন্মিলন আয়োজন কৰা এই ভোগালী বিহু। মোৰ সহযোগী কেমেৰা পাৰ্চন দেখাইছে যে এনেদৰে তেওঁলোকে ভোগালীত আয়োজন কৰিছে ভেলাঘৰ, মেজি। দেখা পোৱা গৈছে গুৱাহাটীৰ মহানগৰীৰ মাজমজিয়াটো খেৰ বাঁহেৰে আৰু যিবোৰ গছৰ পাত আছে তেওঁলোকে এনেধৰণে আয়োজন কৰিছে মেজি। দেখা পোৱা গৈছে ভেলাঘৰ, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। সমান্তৰালভাৱে এই কমিটিৰ এজন বিষয়ববীয়া আমাৰ মাজত হৈছে, তেওঁৰ পৰা কিছু কথা জানি লওঁ। দাদা নমস্কাৰ। যিহেতু ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন, কেনেধৰণে আয়োজন কৰিছে? আমি এই অনুষ্ঠানটি আজি আমাৰ নতুন নহয়, আমি আজি বহুত বছৰৰ পৰা ভোগালী বিহু ইয়াত উদযাপন কৰি আহিছোঁ আমাৰ নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত। আৰু আমি যোৱা আজি প্ৰায় এসপ্তাহ ধৰি ইয়াত আমি সকলো আমাৰ কৰ্মকৰ্তা ব্যস্ত হৈ আছে আৰু ভাগে ভাগে আমি সকলোৱে দায়িত্ব পালন কৰিছোঁ। আমি গোটেই খেৰ বাঁহ ইয়াত আনি আৰু এই কামখিনি আমি কৰিছোঁ আজি প্ৰায় আমাৰ এটা শেষ হোৱাৰ পৰ্যায়ত। আৰু লগতে আমি 13 তাৰিখ আমাৰ 14 তাৰিখে উৰুকা আৰু 13 তাৰিখে আমাৰ সকলো আমাৰ যিখিনি আমাৰ ইয়াতে সদস্য আছে আমি সকলোৱে মিলি আমি এটা প্ৰীতিভোজ খাওঁ। এইটো প্ৰতি বছৰে খাওঁ, কাৰণ উৰুকাৰ দিনা যিটো ঘৰত খোৱা হয় আৰু বিহুৰ দিনা মেজি প্ৰজ্বলনৰ সময়ত আমি সম্পূৰ্ণ আনুষ্ঠানিকতা ৰাখি আৰু সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে, সাংস্কৃতিক পৰম্পৰাৰে আমি অনুষ্ঠানটো আমি অনুষ্ঠিত কৰোঁ। আৰু আমি ভাল লাগে যে আমাৰ সকলো ৰাইজ এই অঞ্চলটোৰ ৰাইজে সেইদিনা আপোনালোকে উবুৰি খাই পৰে আৰু তেওঁলোকে অতি আনন্দৰে উপভোগ কৰে। আৰু এইটোৱে আমাৰ সফলতাখিনি তাতেই আছে। আৰু ইয়াত আপোনালোকৰ সহযোগিতা আমি সদায় পাওঁ, এইটো কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী দিনবোৰতো আমি যাতে এই অনুষ্ঠানটো সজীৱ কৰি ৰাখিব পাৰোঁ তাৰ আশাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। নিশ্চিতভাৱে গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজন কৰা 61নং এই ভোগালী বিহুৰ ব্যাপক আয়োজন কৰা দেখা পোৱা গৈছে। এনেদৰে বিভিন্ন ধৰণৰ তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। আন এগৰাকী বিষয়ববীয়াৰ জানি লওঁ। দাদা নমস্কাৰ। ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা যি ভোগালী বিহু আয়োজন কৰিছে, কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ? আমাৰ সভাপতি ডাঙৰীয়া কৈছে ইতিমধ্যে আমি সম্পূৰ্ণ আজি 61তম বৰ্ষ আমি পালন কৰি আহিছোঁ। এইবাৰো আমি সম্পূৰ্ণভাৱে আগৰ ৰীতি নীতিৰ অনুষ্ঠানেৰে মাজতে আমি কৰি আছোঁ। আমি সন্ধিয়া 6 বজাৰ পৰা অহাকালি 13 তাৰিখে সন্ধিয়া 6 বজাৰ পৰা আমাৰ ইয়াত কালচাৰ অনুষ্ঠান এটা আৰম্ভ হ'ব। সেই কালচাৰ অনুষ্ঠানত আমি বিভিন্ন উদীয়মান শিল্পী আমাৰ লগত আছে। জনপ্ৰিয় শিল্পী কল্লোল বৰঠাকুৰ, হিয়া মেধি, পাৰ্বিন, অঞ্জু কলিতা, জয়শ্ৰী কলিতা, এনেকৈ আমাৰ বিভিন্ন ধৰণৰ 10ৰ পৰা 12জন আমাৰ গায়ক থাকিব। তেখেতসকলে আমাৰ এই অনুষ্ঠানটো জীপাল কৰি ৰাখিব। তাৰপিছত আমাৰ সকলো নিউ গুৱাহাটী ৰঙালীৰ প্ৰতিটো সদস্যই বা কৰ্মকৰ্তাই আমাৰ এটা ভোজ ভাত খাম। এইখিনি কৰি আমাৰ অনুষ্ঠানটো আমি সামৰিম। নিশ্চিতভাৱে তেওঁলোকে এই ভোগালী বিহুৰ যি প্ৰস্তুতি আয়োজন কৰিছে, বিভিন্ন বিষয়ববীয়া আমাৰ মাজত উপস্থিত আছে। আন এগৰাকী বিষয়ববীয়া জানি লওঁ। দাদা নমস্কাৰ। পোনপ্ৰথমে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ এই ৰঙালী বিহু সমিতিৰ তৰফৰ পৰা 61নং ভোগালী বিহু আয়োজন কৰিছে, কেনেধৰণৰ প্ৰস্তুতি? আমাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ সভাপতি সকলো ক'লেই। আমি বাইহাটা চাৰিআলিৰ ওচৰত মুক্তাপুৰ গাঁৱৰ পৰা গোটেই খেৰ বাঁহ চব আনিছোঁ। আমি আজি এক সপ্তাহ ধৰি এইবোৰ কাম কৰি আছে। আৰু অহাকালি আমাৰ প্ৰীতিভোজটো আছে। আৰু 15 তাৰিখে ৰাতিপুৱা দৈনিক অসমৰ সম্পাদক ডক্টৰ হিতেশ ডেকাই আমাৰ মেজি প্ৰজ্বলন কৰিব। এই অনুষ্ঠানটো এনেকৈ পালন হ'ব। অহাকালি আমাৰ প্ৰীতিভোজ এটা আছে, সাংস্কৃতিক সন্ধিয়া আছে, য'ত কল্লোল বৰঠাকুৰ, হিয়া মেধি, পম্পী পল্লৱী, পাৰ্বিন ৰহমান, মনোজ কাশ্যপ, এনেকুৱা বিভিন্ন অনুৰাধা ভৰালী তেওঁলোকে ইয়াতে গীত পৰিৱেশন কৰিব। আৰু আমাৰ সদস্যসকলে নাচ গান কৰিব আৰু প্ৰীতিভোজৰ আয়োজন কৰিছে। আপোনাক সকলোকে মাঘ বিহুৰ ওলগ জনাই আৰু নতুন বছৰৰো ওলগ জনাইছোঁ। আপোনালোকৰ চেনেলক সকলোকে নিমন্ত্ৰণো কৰিছোঁ, আহিব আপোনালোকো আমাৰ ইয়াত উপভোগ কৰিব। ধন্যবাদ। নিশ্চিন্তভাৱে তেওঁলোকে ভোগালী বিহুৰ যি আয়োজন কৰিছে, তেওঁলোকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন কণ্ঠশিল্পীও তেওঁলোকে নিমন্ত্ৰণ জনাইছে। মুঠতে এক প্ৰকাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেদৰে তেওঁলোকে ভোগালী বিহু আয়োজন কৰা দেখা গৈছে। লগতে B24 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।